নমস্কাৰ সকলোকে। এএছক দুলীয়াজান টাউন হয় আৰু দুলীয়াজান টাউন আজি সৰ্বাত্মকৰূপে বন্ধ দেখা পোৱা গৈছে, কাৰণ ইয়াত অসমীয়া জাতিক অপমান কৰি কথা কোৱা হৈছিলে। গতিকে সকলো দল সংগঠনে এদিনৰ কাৰণে বন্ধ কৰিছে। যিয়ে অসমীয়া জাতিক অপমান কৰি কথা কৈছিলে তেওঁক এৰেষ্ট কৰিবৰ কাৰণে সকলোৱে দাবী জনাইছে। গতিকে সঁহাৰি জনাইছে সকলোৱে জাতিৰ সংকটৰ সময়ত। এয়া ময়ো কওঁ, অসমত থাকি অসমীয়া জাতিক গালি পৰাটো উচিত নহয়। সকলোৱে সমিল মিলে থাকিব লাগে। কোনোবাই কাৰোবাৰ লগত কিবা আছে সেইটো ব্যক্তিগত কথা, কিন্তু অসমীয়া জাতিক লৈ কুকৰ্থনা কৰা এইটো অসমত থাকি এইটো কেতিয়াও মানি ল'ব নোৱাৰি। গতিকে এইটো সময়ত সকলোৱে সহযোগিতা জনাইছে, অসমবাসী ৰাইজে সহযোগিতা জনাইছে, সকলো দল সংগঠনে সহযোগিতা জনাইছে। আৰু এয়া হ'ব লাগিব। অসমত থাকিলে অসমীয়াৰ লগত সমিল মিলে থাকিব লাগিব, অন্যথা কোনো কথা নাই। গতিকে সকলোৱে সেইটোৱে বিচাৰিছে যে অসমীয়া জাতিক অপমান কৰাটো সহ্য কৰা নহ'ব। এয়া চক। গতিকে সকলো দুলীয়াজানবাসী ৰাইজ, অসমবাসী ৰাইজে ইয়াত সকলোৱে সহযোগিতা কৰিছে আৰু মোৰ ফালৰ পৰা মই সহযোগিতা কৰিছোঁ। এয়া দেখাইছোঁ সম্পূৰ্ণ দৃশ্য আজি দুলীয়াজানৰ। আৰু যদি অন্যথা আগলৈও যদি কোনোবাই এনেকুৱা কৰে, ইয়াতকৈ সৰ্বাত্মকভাৱে অসম বন্ধ হ'ব। গতিকে সকলোকে জনাই দিছোঁ, যাতে কাৰোবাৰ যদি ব্যক্তিগত কিবা থাকে এইটো অন্য বেলেগ কথা, কিন্তু অসমীয়া জাতিক লৈ কোনো যাতে কুট মন্তব্য নকৰে, তাৰ কাৰণে মোৰ ফালৰ পৰা ময়ো সাৱধান কৰি দিছোঁ। আৰু ময়ো এজন সংগঠনৰ ল'ৰা হয়। অসম আইক যদি কোনোবাই বেয়াকৈ কয় ভাল নালাগে। গতিকে মই বিচাৰোঁ সকলো লোকে ইয়াত সমিল মিলে বাস কৰক, থাকক, খাওক, বওক, একো নাই। কিন্তু সেই বুলি অসমীয়া আইক অপমান কৰিলে আমি সহ্য নকৰোঁ। জয় অসম।